ধেমাজি জিলা চিমেণ্ট চাপৰিত যুৱতী জন্মেশ্বৰী বসুমতাৰী হত্যাকাৰীৰ এমাহ পাৰ হৈ যোৱাৰ পাছতো মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট অহা নাই কিয়? প্ৰকৃততে কি হৈছে? কিয় এমাহ অতিক্ৰম কৰাৰ পাছতো মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট নাহিল? সংবাদমেলৰ জৰিয়তে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ নিখিল বড়ো মহিলা পৰিষদৰ। যিটো এতিয়া ব্লেংক ৰিপৰ্ট পোষ্টমৰ্টমৰ ৰিপৰ্ট যি ব্লেংক আহিছে তাৰ ওপৰত আমাৰ সন্দেহ জন্মিছে। হয়তো তাত ব্লেংক অহাৰ কাৰণটো কি হ'ব পাৰে সেই কাৰণটো আমি জানিব বিচাৰিছো। আৰু হয়তো তাত ডিলে কৰিবলৈ মানে তাত বিচৰা হৈছে নেকি? আমি এটা সন্দেহ কৰিছো যে যিজন আমাৰ একিউজড আছে ইন্দ্ৰজিৎ পাইডৰ হৈ কোনোবা হয়তো বেল ল'বলৈ কাৰণে চেষ্টা কৰি আছে নেকি এই কথা আমি ভাবিছো। আমি সন্দেহ কৰিছো এতিয়া বেল লোৱা সময়লৈকে হয়তো এই পোষ্টমৰ্টম ৰিপৰ্টটো ডিলে কৰি থকা হৈছে নেকি? যদি পোষ্টমৰ্টম ৰিপৰ্টটো ডিলে কৰা বেল পোৱাৰ আগতে যদি দুখী প্ৰমাণিত হৈ যায় তেতিয়াতো তাৰ এটা শাস্তিমূলক তাত শাস্তি পাব। গতিকে সেই কথা আমি এতিয়া ভাবিবলৈ বাধ্য হৈছো। গতিকে আমি আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে আমাৰ বড়ো সকলো দল সংগঠন আৰু লগতে আমাৰ লগত সহযোগ কৰিছে আমাৰ লগত থকা বিভিন্ন জাতীয় দল সংগঠন যেনেকে আমাৰ আছু বা আছে টিএমপিকে আছে সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু ঠিক যিসকল সংগঠন বিলাকে আমাৰ লগত 29 তাৰিখৰ দিনা যিহেতু আমাৰ হঠাতে সেই পাব্লিক ৰেলীটো লোৱা হৈছিলে সেইদিনাখন যিসকল আমাৰ বিভিন্ন আমাৰ ওচৰে পাজৰে থকা দল সংগঠনে সহযোগ কৰিব পৰা নাই তেওঁলোকে আমাক ফোন জৰিয়তে খবৰ লৈছে আপোনালোকক সহযোগ কৰিম বুলি আমাক বহুত দল সংগঠনে আমাক ফোন যোগে এই কথাখিনি কৈ আছে। গতিকে আমি এইটোৱে দাবী জনাম যে পোষ্টমৰ্টম ৰিপৰ্ট যিহেতু ব্লেংক আহিছে বুলি কৈছে আৰু ইয়াৰ পিছত ফাইনেল আমাক পোষ্টমৰ্টম ৰিপৰ্টটো আমাক অতি সোনকালে আমাক লাগিব এই কথাটো আমি আজি দাবী জনাইছো। আৰু লগতে আমাৰ যিগৰাকী ছোৱালীক মাৰ্ডাৰ কৰা হৈছে যিজনী ছোৱালী জন্মেশ্বৰী বসুমতাৰীৰ নামত চৰকাৰৰ ফালৰ পৰা আমি ক্ষতিপূৰণ আমি বিচাৰিছো এই কথাও আমি আজি প্ৰেছ মিটৰ জৰিয়তে দাবী জনাইছো। আৰু অতি সোনকালে দুখীক পাবলগীয়া যি মানে কঠোৰ শাস্তি যাতে প্ৰদান কৰে তাৰ বাবে আমি অসম চৰকাৰলৈ আৰু আমি প্ৰশাসনক আমি আমাৰ আজি এই মঞ্চৰ পৰা আমি দাবী জনাইছো। যিকেইটা দাবী আছে আপোনালোকৰ এই দাবীকেইটা যদি অতি শীঘ্ৰে যদি চৰকাৰে পালন নকৰে পূৰণ নকৰে তেতিয়া আপোনালোক অনাগত দিনত কেনেধৰণৰ কাৰ্যসূচী হাতত ল'ব? আমি যিহেতু 29 তাৰিখে আমি এটা ৰেলী কৰিছিলোৱে কিন্তু তাতো আমি কিছুমান ডিমাণ্ড বিলাক আমি কৰিছিলো। জাষ্টিচ আমি বিচাৰিছো, কম্পেনচেশ্যন আমি বিচাৰিছো, কিন্তু তাৰ একো ফল আমি পাব পৰা নাই। আৰু আজি আমি প্ৰেছ মিট দিছো আৰু লগতে আমি কথা এটা ভাবিছো যে গুৱাহাটীত গৈ তাত কি কাৰণত ৰিপৰ্টটো এতিয়ালৈকে ডিলে হৈ আছে এই কথাখিনি খবৰ লোৱাৰ পিছত আমি যদি তাৰ পৰা কোনো ভাল আমি ফল পাব নোৱাৰো তেতিয়া আমি আমাৰ লগত থকা আমাৰ বড়ো জাতীয় সংগঠন লগতে বিভিন্ন জাতীয় দল সংগঠনক তেওঁলোকৰ সহযোগত আমি ভৱিষ্যতে আৰু আমি জংগী আন্দোলন আমি কৰিবলৈ আমি তৈয়াৰ এতিয়া আমি ৰেডি কৰি থকা হৈছে। পোষ্টমৰ্টম ৰিপৰ্টটো তেওঁলোকে আমাক পঠিওৱা নাই, কিন্তু তেওঁলোকেতো প্ৰথমতে কৈছিলে 15 দিনত পোষ্টমৰ্টম ৰিপৰ্টটো আহিব বুলি কৈছিলে, কিন্তু 15 দিনলৈ ৰখি থকা হৈছিলে। কিন্তু 15 দিনটো পাৰ হৈ যোৱাৰ পিছত 20 দিন পাৰ হ'ল, 25 দিন পাৰ হ'ল, 1 মাহ পাৰ হৈ গ'ল ইতিমধ্যে। কিন্তু 1 মাহ হওঁতে ঘৰৰ পৰা যেতিয়া খবৰ লৈছে তেতিয়াহে তেওঁলোকে জনাইছে যে পোষ্টমৰ্টম ৰিপৰ্টটো ব্লেংক আহিছে, সেইকাৰণে আপোনালোকে আৰু কেইদিনমান ৰখিব লাগিব আৰু ৰিপৰ্টটো আহিব বুলি কৈছে। কিন্তু তেনেকে আমি কিন্তু 1 মাহ হৈ যোৱাৰ পিছত মানে তেওঁলোকে হয়তো কিবা এটা কাৰণতো হ'ব পাৰে, সেইটো আমাৰ সন্দেহ জন্মিছে কিবা এটা কাৰণত হয়তো ডিলে কৰি আছে নেকি। আৰু পোষ্টমৰ্টম ৰিপৰ্ট ওলোৱাৰ আগতে যদি আমাৰ 21 যিজন ল'ৰা ইন্দ্ৰজিৎ পাইডৰ যদি বেল লৈ অহা হয় তেতিয়াতো আমাৰ কেছটোতো অলপ লুজ কৰি দিয়া হ'ব। হয়তো প্ৰশাসনে আমাৰ কেছটো অলপ ঢিলা কৰিব বিচাৰিছে নেকি সেয়া আমি সন্দেহ কৰিছো। গতিকে আমি সেইটোৱে দাবী জনাইছো যে অতি সোনকালে ইন্দ্ৰজিৎ পাইডক বচাবলৈ চেষ্টা কৰা হৈছে নেকি আমাৰ সন্দেহ জন্মি আমি বাধ্য হৈছো। মানে ইন্দ্ৰজিৎ পাইডক বচাবলৈ চেষ্টা কৰা হৈছে নেকি বুলি আমি ভাবিবলৈ আজি বাধ্য হৈছো।